কিমান পঢ়িছিল জুবিন গাৰ্গে? বিভিন্ন ধৰণৰ কিতাপ কিবা এটা পালে পাতখন লুটিয়াই চালে এখন মই পঢ়িছোঁ বুলি কওঁ। মই বোলো আৰে আচৰিত কথা, আমি যিবোৰ কিতাপৰ মানে নামেই শুনা নাই তেনেকুৱা ধৰণৰ কিবা বিবেকানন্দৰ ওপৰত পঢ়ি থাকে। কি বাদ্যত পাৰ্গত আছিল জুবিন গাৰ্গ? তেওঁ নিজে তাবলা বজায়, বিৰাট ধুনীয়া তাবলা, হাত মানে একদম উৰি ফুৰে, হাত মানে এনেকুৱা হাত মানে বহুত তেওঁ পাৰ্গত মানে হয়, খুব ধুনীয়া খোল বজাইছিলে। পাখি পাখি এই মন গীতটিত জুবিনে বজাইছিল মেণ্ডলিন। আপোনালোকে শুনি থকা পাখি পাখি এই মন মোৰ গানটোত মেণ্ডলিনৰ পিছত তেওঁ নিজে মেণ্ডলিন নিজে বজোৱা। তেওঁ নটৰাজৰ অংশ আছিল নেকি জুবিন গাৰ্গ? মানে শিৱৰ যেন লম্ভি আছে তেওঁৰ গাত, এনেকুৱা লাগে স্বয়ং যে মহাদেৱ বহি আছে তেওঁৰ গাত। মৃত্যুৰ পিছতো কি কাম কৰি গ'ল জুবিন গাৰ্গে? গোটেই পৃথিৱীত কিমানখন দেশত চাৰ্চ হৈছে জুবিন গাৰ্গৰ নামত। এতিয়া মানে অসমৰ নাম পৃথিৱীৰ ইতিহাসত জিলিকাই থৈ গ'ল। মৰি পেলাইও যিটো কাম কৰিলে চাগে আৰু 100 বছৰলৈ কোনেও কৰিব নোৱাৰিব। সিহঁতৰ অৱহেলাৰ বাবে আমি জুবিনক হেৰুৱালো।